হেল্ল' গাইজ, ভাল খবৰ। পদ মুকলি হৈছে, সকলোবোৰ কম ক'ত ক'ত হৈছে আৰু কেনেকৈ আপোনালোকে এই পদবোৰত এপ্লাই কৰিব। আৰু দেখা পাইছে পদবোৰৰ নাম হৈছে চাউফাৰ মাল্টিটাস্কিং ষ্টাফ, যোনটো MTS বুলি কোৱা হয়। ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, তাৰ লগতে আপোনালোকে কেনেকৈ এপ্লাই কৰিব, ইয়াত আপোনালোকৰ এজ লিমিট কিমান লাগিব আৰু ইয়াত আপোনালোকৰ চেলাৰী কিমান হ'ব, সকলোবোৰ বিষয়ে এই ভিডিঅ'ত আগলৈ বিতংভাৱে আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদিহে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে চাওঁ আহক এই পোষ্টকেইটা ক'ৰ পৰা আহিছে। দেখা পাইছে পোষ্টকেইটা আহিছে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা। কৈছোঁ আপোনালোকক পোষ্টকেইটাৰ নাম হৈছে চাউফাৰ, যোনটো এটা পোষ্ট আছে, আৰু MTS, যোনটো মাল্টিটাস্কিং ষ্টাফ বুলি কয়, তাৰ কাৰণে এটা পোষ্ট আছে। ইম্পৰ্টেণ্ট ডেটছত দেখা পাইছে যে আপোনালোকৰ কেতিয়াৰ পৰা অনলাইন ষ্টাৰ্ট হ'ব। দেখা পাইছে ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট ফ্ৰম 10/7/2026, অৰ্থাৎ 10 জুলাইৰ পৰা আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব। আৰু লাষ্ট ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন, অৰ্থাৎ আপোনালোকৰ লাষ্ট ডেট কেতিয়া হ'ব ইয়াত মেনশ্যন কৰিছে 30/7/2026, অৰ্থাৎ 10 জুলাইৰ পৰা 30 জুলাইলৈকে আপোনালোকৰ অনলাইন এপ্লিকেশ্যন চলি থাকিব। তাৰ লগতে ইয়াত এটা এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব, সেইটো আপোনালোকে পে' কৰিব পাৰিব 5 আগষ্টলৈকে। এতিয়া চাওঁ আপোনালোকৰ পে' স্কেলটো কিমান হ'ব। দেখা পাইছে যোনটো চাউফাৰ, একচুৱেলি এইটো ড্ৰাইভাৰ পোষ্ট হয়। দেখা পাইছে পে'মেণ্ট 2 স্কেলটো দেখা পাইছে 14,000 to 70,000, অৰ্থাৎ 14,000 পৰা 70,000 টকালৈকে। গ্ৰেড পে' দিয়া আছে 5,200 টকা, আৰু যি এলাউৱেঞ্চেছ থাকে সেইবোৰ আপোনালোকে পাই যাব। আৰু ছেকেণ্ড পোষ্টটো হৈছে MTS, যোনটো মাল্টিটাস্কিং ষ্টাফ বুলি কয়। ইয়াৰ কাৰণে দেখা পাইছে পে'মেণ্ট 1। ইয়াৰ কাৰণে আপোনালোকৰ চেলাৰী থাকিব 12,000 পৰা 52,000 টকালৈকে। ইয়াত আপোনালোকৰ গ্ৰেড পে'টো থাকিব 3,900 টকা। আদাৰ এলাউৱেঞ্চেছ আপোনালোকে পাই যাব ইয়াতো। এতিয়া চাওঁ আহক আপোনালোকৰ এজ লিমিটটো কিমান লাগিব। দেখা পাইছে কেটেগৰী ৱাইজ এজ লিমিটবোৰ ভাগ কৰি দিয়া আছে। আনৰিজাৰ্ভৰ কাৰণে আপোনালোকৰ মেক্সিমাম দিয়া আছে 40 ইয়াৰ্ছ, OBCৰ কাৰণে দিয়া আছে 43 ইয়াৰ্ছ, SC আৰু ST কাৰণে 45 ইয়াৰ্ছ, আৰু PWBDৰ কাৰণে 50 ইয়াৰ্ছ দিয়া আছে এজ লিমিটটো। এতিয়া আমি চাওঁ আহক যে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি দিয়া আছে। ফৰ দ্য পোষ্ট অফ চাউফাৰ, অৰ্থাৎ ড্ৰাইভাৰ পোষ্টৰ কাৰণে আপোনালোকৰ মাষ্ট পজেছ দ্য মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন অফ ক্লাছ 10, অৰ্থাৎ আপোনালোকে মেট্ৰিক পাছ হ'ব লাগিব। আৰু দেখা পাইছে ইয়াত মেনশ্যন কৰিছে মাষ্ট পজেছ এ ভেলিড LMB ড্ৰাইভিং লাইচেঞ্চ ইছুড বাই এ কম্পিটেণ্ট অথৰিটি। গতিকে আপোনালোকৰ এখন ড্ৰাইভিং লাইচেঞ্চ লাগিব এই পোষ্টটোত এপ্লাই কৰিবৰ কাৰণে। আৰু দেখা পাইছে এপ্লিকাণ্ট মাষ্ট ফাৰ্নিছ এ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নম্বৰ ফৰ দ্য ষ্টেট অফ আছাম এজ দ্য পোষ্ট ইজ অফ দ্য ল ৰিচৰ্চ ইনষ্টিটিউট which is under the administrative control of the honorable high court। গতিকে আপোনালোকৰ নাম এমপ্লয়মেণ্ট এক্সচেঞ্জত উঠোৱা হ'ব লাগিব, আৰু সেই যোনখন কাৰ্ড পায় সেই কাৰ্ডখন আপোনালোকে ইয়াত আপলোড কৰিব লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জৰ। এতিয়া চাওঁ আহক MTSৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব। দেখা পাইছে ইয়াত মেনশ্যন কৰিছে মাষ্ট পজেছ দ্য মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন অফ ক্লাছ 8। গতিকে যদিহে আপোনালোকে ক্লাছ 8 পাছ কৰিছে তেনেহ'লে MTS পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু দেখা পাইছে ইয়াত মেনশ্যন কৰিছে যদিহে আপোনালোকে ক্লাছ 12 পাছ কৰিছে তেতিয়াহ'লে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব নোৱাৰে। অৰ্থাৎ আপোনালোকে 8 পাছ কৰিব লাগিব বা 10 পাছ কৰিব লাগিব। যদিহে 12 পাছ কৰে তেনেহ'লে এই পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব নোৱাৰে। আৰু B নম্বৰত মেনশ্যন কৰিছে, দেখা পাইছে এপ্লিকেণ্ট মাষ্ট ফাৰ্নিছ এ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, যোনটো মই আগত ক'লোঁ যে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নম্বৰ লাগিব এই পোষ্টত এপ্লাই কৰিবৰ কাৰণে। অৰ্থাৎ আপোনালোকৰ নাম উঠোৱা হ'ব লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জত। এতিয়া চাওঁ আহক আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা ধৰণৰ হ'ব। দেখা পাইছে ফৰ দ্য পোষ্ট অফ চাউফাৰ, ইয়াৰ কাৰণে আপোনালোকৰ স্ক্ৰিনিং টেষ্ট এটা হ'ব 50 মাৰ্কছৰ। ষ্টেজ 1ত দেখা পাইছে মেনশ্যন কৰিছে ৰিটেন এক্সামিনেশ্যন অবজেক্টিভ টাইপ মাল্টিপল চইচ, অৰ্থাৎ MCQ কুৱেশ্যনছ আহিব অন OMR চিট, আৰু আপোনালোকৰ 1 ঘণ্টাৰ কাৰণে হ'ব এই টেষ্টটো। আৰু কি আপোনালোকৰ ছাবজেক্টবোৰ থাকিব ইয়াত মেনশ্যন কৰিছে। দেখা পাইছে যে ৰোড চাইন ৰিকগনিশ্যন 20 মাৰ্কছ থাকিব, জেনেৰেল নলেজ থাকিব 20 মাৰ্কছ, আছামিজ লেংগুৱেজ প্ৰফিচিয়েঞ্চি থাকিব 10 মাৰ্কছ। গতিকে ষ্টেজ 1ত এনেকুৱা ধৰণৰ হ'ব। আৰু যোনটো আছামিজ পেপাৰ হয় সেইটো আপোনালোকৰ কোৱালিফাইং ইন নেচাৰ হয়, আৰু আপোনালোকে সেই আছামিজ ছেকশ্যনটো পাছ কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ বাকী যোনবোৰ কুৱেশ্যনছ আছে সেইবোৰ চেক কৰা হ'ব। অৰ্থাৎ আপোনালোকৰ 10 মাৰ্কছৰ ভিতৰত অসমীয়াত 5 মাৰ্কছ পাব লাগিব, তেতিয়াহে আপোনালোকে কোৱালিফাই কৰিব নেক্সট ষ্টেজৰ কাৰণে। এতিয়া চাওঁ আহক ষ্টেজ 2ত কি দিয়া আছে। দেখা পাইছে ড্ৰাইভিং টেষ্ট হ'ব 40 মাৰ্কছৰ। কেণ্ডিডেটছ ইকুৱেল টু 5 টাইমছ দ্য নাম্বাৰ অফ দ্য ভেকেঞ্চিজ ইন অৰ্ডাৰ অফ মেৰিট দ্য স্ক্ৰিনিং টেষ্ট উইল বি কল্ড টু এপিয়াৰ ইন দ্য ড্ৰাইভিং টেষ্ট। গতিকে আপোনালোকৰ এটা পোষ্টৰ এগেইনষ্টত 5 জনক মাতা হ'ব এই ড্ৰাইভিং টেষ্টৰ কাৰণে, যোনটো আপোনালোকৰ 40 মাৰ্কৰ হ'ব। এ কেণ্ডিডেট মাষ্ট ছিকিউৰ এটলিষ্ট 50% মাৰ্কছ, ডেট ইজ 20 out of 40 ইন দ্য ড্ৰাইভিং টেষ্ট ইন অৰ্ডাৰ টু বি কনচিডাৰ্ড কোৱালিফাইড ইন দ্য ড্ৰাইভিং টেষ্ট। গতিকে আপোনালোকে 40ৰ ভিতৰত এটলিষ্ট 20 মাৰ্কছ পাব লাগিব, তেতিয়াহে আপোনালোকে কোৱালিফাই কৰিব। আৰু 3 নম্বৰ ষ্টেজটো হৈছে ইণ্টাৰভিউ বা ভাইভা। ইয়াৰ কাৰণে আপোনালোকৰ 20 মাৰ্কছ থাকিব। ইয়াত আপোনালোকৰ ইণ্টাৰভিউ বা ভাইভা লোৱা হ'ব। গতিকে গম পালে চাউফাৰ পোষ্টটোৰ কাৰণে কি আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো আছে। এতিয়া চাওঁ আহক আপোনালোকৰ যোনটো MTS আছে তাৰ কাৰণে চিলেকশ্যন প্ৰচেছটো কেনেকুৱা ধৰণৰ হ'ব। ইয়াত আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন হ'ব 70 মাৰ্কৰ। আৰু যদি আপোনালোকে ইয়াৰ PDFটো ভালদৰে চাব বিচাৰে তেনেহ'লে মোৰ টেলিগ্ৰাম চেনেল জইন কৰি ল'ব, যোনটোৰ লিংক মোৰ ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব। তাত ক্লিক কৰিলে আপোনালোকে টেলিগ্ৰাম চেনেলটোত জইন হ'ব পাৰিব, আৰু তাৰ পৰাই এই এডভাৰটাইজমেণ্টৰ PDFটো ডাউনলোড কৰি ভালদৰে চাব পাৰিব। দেখা পাইছে ইয়াত ৰিটেন টেষ্টটো দিয়া আছে 70 মাৰ্কছৰ হ'ব, যোনটো MTS পোষ্টটোৰ কাৰণে। আৰু ইয়াত সকলোবোৰ মেনশ্যন কৰা আছে কি আপোনালোকৰ ছাবজেক্টবোৰ থাকিব। দেখা পাইছে জেনেৰেল নলেজ, কাৰেণ্ট এফেয়াৰ্ছ, জেনেৰেল ইংলিছ, জেনেৰেল মেথামেটিক্স অফ ক্লাছ 8 ষ্টেণ্ডাৰ্ড।
যিহেতু ইয়াত মিনিমাম কোৱালিফিকেশ্যন ক্লাছ 8 পাছ আছিলে সেইকাৰণে ইয়াত আপোনালোকৰ চিলেবাছবোৰো অৰ্থাৎ আপোনালোকৰ যিবোৰ কুৱেশ্যন আহিব সেইবোৰ আপোনালোকৰ ক্লাছ 8 ষ্টেণ্ডাৰ্ডৰে হ'ব আৰু ইয়াতো ঠিক তেনেদৰে যোনটো আপোনালোকৰ আছামিছ লেংগুৱেজৰ টেষ্ট হয় সেইটো থাকিব 20 মাৰ্কছৰ দেখা পাইছে আপোনালোকে 20 মাৰ্কৰ ভিতৰত 8 মাৰ্ক পাব লাগিব তেতিয়াহে আপোনালোকৰ বাকী কুৱেশ্যনছবোৰ চেক কৰা হ'ব অৰ্থাৎ আপোনালোকে নেক্সট ষ্টেপত যাব পাৰিব ষ্টেজ 2 তেনেকৈ আপোনালোকৰ ইণ্টাৰভিউ বা ভাইভা হ'ব 20 মাৰ্কছৰ দেখা পাইছে সকলোবোৰ মেনশ্যন কৰিছে ভালদৰে আপোনালোকে PDF টো ডাউনলোড কৰি চাই ল'ব এতিয়া চাওঁ হওক আপোনালোকৰ এপ্লিকেশ্যন ফিজবোৰ কেনেকুৱা ধৰণৰ দেখা পাইছে এপ্লিকেশ্যন ফিজ ফৰ বথ দ্য কেটেগৰিজ অফ পোষ্ট আৰ মেনশ্যন বিলো দেখা পাইছে কেটেগৰী ৱাইজ মেনশ্যন কৰিছে আনৰিজাৰ্ভ OBC আৰু MOBC ৰ কাৰণে যোনটো এপ্লিকেশ্যন ফিজ হয় এইটো 500 ST আৰু SC ৰ কাৰণে 250 আৰু যোনবোৰ PWBD ৰ কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে এতিয়া চাওঁ হওক আপোনালোকে এই পোষ্টৰ কাৰণে কেনেকৈ এপ্লাই কৰিব দেখা পাইছে হাউ টু এপ্লাইত মেনশ্যন কৰিছে আপোনালোকৰ এটা ভেলিড ইমেইল ID বা ফোন নম্বৰ লাগিব এপ্লাই কৰিবৰ কাৰণে দেখা পাইছে ফাৰ্ষ্ট আপোনালোকে যোনটো অফিচিয়েল ৱেবছাইট আছে ghconline.gov.in তাত যাব লাগিব তাত যোনটো আপোনালোকে দেখা পাব অনলাইন এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ চাউফাৰ এণ্ড MTS তাত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পাছত আপোনালোকে সকলোবোৰ ইনফৰমেশ্যন দি পেলাই নিজৰ পাৰ্চনেল ডিটেইলছ এডুকেশ্যনেল ডিটেইলছ দি পেলাই লগইন কৰিব লাগিব তাৰপিছত আপোনালোকে ডকুমেণ্টছবোৰ ছাবমিট কৰিব লাগিব দেখা পাইছে ডকুমেণ্টছ ৰিলেটিং টু এজ প্ৰুফ অৰ্থাৎ ক্লাছ 10ৰ যদি এডমিট কাৰ্ড আছে দিব পাৰে নহ'লে যদি আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট আছে সেইটো দিব পাৰে বি নম্বৰ দি আছে ডকুমেণ্টছ ৰিলেটিং টু এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ যি এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে তাৰ সকলোবোৰ ডকুমেণ্টছ আপোনালোকে আপলোড কৰিব লাগিব পাছ চাৰ্টিফিকেট তাৰপাছত যোনটো চাউফাৰ পোষ্টটো আছিলে অৰ্থাৎ ড্ৰাইভাৰ পোষ্টটোৰ কাৰণে আপোনালোকে ভেলিড LMB ড্ৰাইভিং লাইচেঞ্চৰ কপি আপলোড কৰিব লাগিব আৰু দেখা পাইছে ডি নম্বৰ দিয়া আছে চাৰ্টিফিকেট ৰিলেটিং টু ৰিজাৰ্ভেশ্যন কেটেগৰী যদি আপোনালোকে নিৰ্দিষ্ট কেটেগৰীৰ পৰা বিলং কৰে তেনেহ'লে আপোনালোকৰ সেই নিৰ্দিষ্ট কাষ্ট চাৰ্টিফিকেট ইয়াত আপলোড কৰিব লাগিব আৰু যদি আপোনালোকে PWBD কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকৰ যোনখন চাৰ্টিফিকেট থাকে সেইখন আপোনালোকে আপলোড কৰিব লাগিব গতিকে এইটো আছিল প্ৰচেছটো কেনেকৈ এপ্লাই কৰিব গতিকে আপোনালোকৰ যদি সেই কোৱালিফিকেশ্যনৰ লগত মিলে তেনেহ'লে এপ্লাই কৰিব পাৰে যোনটো গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েল ৱেবছাইটৰ লিংক হয় মোৰ ডেছক্ৰিপশ্যন বক্সত থাকিব তাৰ পৰা আপোনালোকে ক্লিক কৰি ডাইৰেক্ট অনলাইন এপ্লাইটো কৰিব পাৰিব যিহেতু আপোনালোকৰ লাষ্ট ডেটটো দিয়া আছে দেখা পাইছে লাষ্ট ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 30/7/2026 অৰ্থাৎ হাতত যথেষ্ট সময় আছে গতিকে আপোনালোকে টাইম থাকোঁতে এপ্লাইটো কৰি ল'ব যদি আপোনালোকৰ কোৱালিফিকেশ্যনৰ লগত মিলে গতিকে এইটোৱে আছিল আজিৰ জব আপডেট যদি এই ভিডিঅ'টো ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ কুইক জব আপডেট পাবৰ কাৰণে থেংক ইউ